যত নামিছা মৃত্যু শপত খাই পুৰণি পুৰুষে হাত সাৱটি বহুতো হেৰুৱালে উদাৰতাক সতৰুৱে দুৰ্বলতা বুলি ল'লে আজি বজ্ৰৰ দৰে গৰ্জন কৰি সতৰুক উভৰাই জীয়াই থকা যুঁজত নামিছা মৃত্যু শপত খাই। অসম আন্দোলন অসমীয়া মানুহৰ কেৱল আৱেগৰ বিস্ফোৰণ নাছিল। অবৈধ বিদেশীৰ অবাধ আগ্ৰাসনে খিলঞ্জীয়া জনগণৰ বাবে কঢ়িয়াই আনিছিল পৰিচয় তথা অস্তিত্বৰ সংকট। খিলঞ্জীয়া লোকৰ ভূমি বেদখল আৰু অৰ্থনৈতিক নিৰাপত্তাহীনতাৰ প্ৰশ্ন। আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ হ'ল। অনশন, পিকেটিং, অসহযোগ, অৱস্থান ধৰ্মঘট, সত্যাগ্ৰহ, গণসমাৱেশ, জোৰ সমদল, তেল অৱৰোধ, অসম বন্ধ, আইন অমান্য আন্দোলন আদি বিভিন্ন অহিংস গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীৰে অসম আন্দোলন বলিষ্ঠ ৰূপত আগবাঢ়ি গ'ল। অসম আন্দোলনৰ সময়তে ৰণধ্বনি, জনতা সান্ধ্য আইন, সংকল্প শিখা, নিষ্প্ৰদীপ আদি বিভিন্ন অভিনৱ কাৰ্যসূচীৰে অসমৰ আন্দোলনকাৰীসকলে গণতান্ত্ৰিক আন্দোলনৰ ইতিহাসত নতুন ধাৰা সংযোজন কৰিলে। 1980 চনৰ 10 ডিচেম্বৰত নগাঁৱত আৰু 19 এপ্ৰিল তাৰিখে গুৱাহাটীত লাখ লাখ জনতাই চৰকাৰে আন্দোলন দমন কৰিবলৈ জাৰি কৰা সান্ধ্য আইন ওফৰাই দিয়ে। অসমৰ ছাত্ৰ ছাত্ৰীসকলে 1980 চনৰ শিক্ষাবৰ্ষতো মাতৃভূমিৰ স্বাৰ্থ ৰক্ষাৰ সংগ্ৰামত বিসৰ্জন দিলে। পাঠ্যপুথি সামৰি পঢ়াশালীৰ পৰা ওলাই আহি তেওঁলোকে হাতত তুলি ল'লে অহিংস সংগ্ৰামৰ অস্ত্ৰ। অসমৰ মহিলা সমাজে এই আন্দোলনত অতুলনীয় ভূমিকা ল'লে। হেজাৰ হেজাৰ কৰ্মচাৰীয়ে দেশতকৈ চাকৰি ডাঙৰ নহয় এই বুলি সংকল্প লৈ চৰকাৰৰ কঠোৰ নিৰ্দেশনাকো বুঢ়া আঙুলি দেখুৱাই আন্দোলনত জঁপিয়াই পৰিল। গাঁৱে ভূঞে জীয়ৰী বোৱাৰী কৃষক বনুৱা সকলোৱে অসম মৰিলে আমিও মৰিম এই বুলি বজ্ৰ নিনাদেৰে সংগ্ৰামী সমদলত চামিল হ'ল। এনেবোৰ ধ্বনিৰে অসমৰ আকাশ বতাহ মুখৰিত হ'ল। ছাত্ৰ সন্থাৰ নেতৃত্বত গঢ়ি উঠা এই অহিংস গণতান্ত্ৰিক আন্দোলনে পৃথিৱীজুৰি আলোড়ন সৃষ্টি কৰিলে। অসমৰ বাহিৰেও ভাৰতৰ বিভিন্ন ঠাইত তথা বিদেশতো অসম আন্দোলনৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হ'ল। স্বৰাজোত্তৰ ভাৰতৰ এয়া অন্যতম এক বৃহৎ গণ আন্দোলন ৰূপে স্বীকৃত হ'ল। দেশ বিদেশৰ সংবাদ মাধ্যমৰ লোকৰ অসমলৈ লানি নিচিগা সোঁত ববলৈ ধৰিলে। বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সংগঠনৰ নেতা কৰ্মীৰ আগমন হ'ল অসমলৈ এই অভূতপূৰ্ব গণজাগৰণ স্বচক্ষে চোৱাৰ বাবে। জানুৱাৰী 1980 অসম আন্দোলনৰ সময়ৰ পুলিচী নিৰ্যাতনৰ এক অন্যতম ক'লা অধ্যায়। আন্দোলন দমনৰ নামত উত্তৰ কামৰূপৰ বিভিন্ন ঠাইত সন্ত্ৰাস চলালে CRP বাহিনীয়ে। গাঁৱে গাঁৱে নিৰপৰাধী লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰা হ'ল। বহুতকে চিৰদিনলৈ ঘূণীয়া কৰা হ'ল। ঠায়ে ঠায়ে সান্ধ্য আইন জাৰি কৰা হ'ল। অতি জঘন্যতম কাৰ্যৰ পৰাও বিৰত নাথাকিল পৈশাচিক প্ৰবৃত্তিৰ চৰকাৰী সশস্ত্ৰ বাহিনী। অসংখ্য অসমীয়া জীয়ৰী বোৱাৰীৰ মৰ্যাদা হানি কৰা হ'ল। এনে নিৰ্লজ্জ বৰ্বৰ ৰাষ্ট্ৰ সন্ত্ৰাসে আন্দোলনৰ জলাজুইত আৰু ঘিউ ঢালিলে। 18 জানুৱাৰী 1980 বিদেশী বহিষ্কাৰ আন্দোলনৰ এক অন্যতম প্ৰতিবাদী কাৰ্যসূচী আছিল তেল অৱৰোধ।
অইল ইণ্ডিয়া লিমিটেডৰ দুলিয়াজান, চাৰিগাঁও, চেকনি, নাৰেংগী আৰু বঙাইগাঁৱত থকা পাম্পিং ষ্টেচনসমূহত দিনে নিশাই পিকেটিং চলিল। দুলিয়াজানত এনে শৃংখলাবদ্ধ শান্তিপূৰ্ণ হাজাৰ হাজাৰ পিকেটিংকাৰীৰ ওপৰতেই 18 জানুৱাৰীৰ দিনা হঠাতেই আৰম্ভ হ'ল লাঠিচালনা, কন্দুৱা গেছ আৰু নিৰ্বিচাৰ গুলীচালনা। সেইদিনা 4জন সংগ্ৰামীয়ে পুলিচৰ গুলীত প্ৰাণ আহুতি দি শ্বহীদ হ'ল। শ শ আন্দোলনকাৰী লাঠিচালনা, গুলীচালনাত ঢলি পৰিল। শ শ পুৰুষ মহিলাৰ কেঁচা তেজেৰে দুলিয়াজান ৰাঙলী হ'ল। এই নিৰ্মম হত্যাকাণ্ডই ৰাজ্য কঁপাই গ'ল। আন্দোলনৰ চোক আৰু বাঢ়িল। গণৰাজ্য দিৱস, স্বাধীনতা দিৱস, অবৈধ বিদেশী বহিষ্কাৰৰ দাবীত আৰু পুলিচী নিৰ্যাতনৰ প্ৰতিবাদত অসমৰ ৰাইজে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ চৰকাৰী কাৰ্যসূচী বৰ্জন কৰিলে। কিন্তু অহিংস গণতান্ত্ৰিক পন্থা আৰু ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মান জনাই নিজাববীয়াকৈ গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস পালন কৰিলে। 2 ফেব্ৰুৱাৰী 1980 অসম আন্দোলনৰ ন্যায্যতা আনুষ্ঠানিকভাৱে স্বীকাৰ কৰি কেন্দ্ৰীয় চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাক আলোচনাৰ বাবে আমন্ত্ৰণ জনালে। 2 ফেব্ৰুৱাৰী তাৰিখে নতুন দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ আলোচনা অনুষ্ঠিত হ'ল। এই আলোচনাত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ অবৈধ বিদেশী অনুপ্ৰৱেশৰ সমস্যাটোৰ সমাধান বিচাৰি এখন স্মাৰকপত্ৰ প্ৰধানমন্ত্ৰীৰ ওচৰত দাখিল কৰিলে। অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আলোচনা আৰম্ভ কৰা হ'ল। কিন্তু আলোচনাত কোনো সমাধান সূত্ৰ নোলাল। আলোচনাৰ ব্যৰ্থতাৰ পাছতেই ঘোষিত হ'ল গণসমাৱেশ, গণসত্যাগ্ৰহ, অসহযোগ, পিকেটিং, জোৰ সমদল, জনতা সান্ধ্য আইন আদি আন্দোলনৰ ধাৰাবাহিক কাৰ্যসূচী। লাখ লাখ লোকৰ যোগদানেৰে আন্দোলন তীব্ৰতৰ হ'ল। 23 এপ্ৰিল 1980 আপোচবিহীন সংগ্ৰামৰ বাবে মৃত্যু সংকল্প লোৱা সংগ্ৰামী যুৱক দুলাল শৰ্মাই গুৱাহাটীৰ ৰাজপথত নিজৰ বুকু ফালি ৰক্তবৰ্ণ প্ৰতিজ্ঞাৰে লিখিলে, দেশ দিম, দেশ নিদিওঁ, দেশ দিম, দেশ নিদিওঁ, দেশ দিম, দেশ নিদিওঁ, দেশ দিম, দেশ নিদিওঁ। আন্দোলনৰ সময়ছোৱাত শান্তি সম্প্ৰীতি অটুট ৰখাৰ আহ্বানেৰে 1 মে তাৰিখে পালন কৰা হ'ল শান্তি আৰু সমন্বয় দিৱস। ৰাইজৰ মাজত সংগ্ৰামী চেতনা প্ৰাণৱন্ত কৰি ৰখাৰ উদ্দেশ্যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আন্দোলনকাৰীসকলে হাতত সংকল্প শিখালৈ দিন ৰাতি একাকাৰ কৰি যাত্ৰা আৰম্ভ কৰিলে। 3 মে তাৰিখে সন্ধিয়া গুৱাহাটীৰ জজ খেলপথাৰত সংকল্প শিখাক আদৰিলে এক জনসমুদ্ৰই। আত্মত্যাগৰ সংকল্প আৰু বেছি দীপ্তিমান হ'ল। 14 মে 1980 বিদেশী বহিষ্কাৰৰ দাবীত আৰু চৰকাৰী নিৰ্যাতনৰ প্ৰতিবাদত মুক্তিযোদ্ধাসকলে তেওঁলোকৰ তাম্ৰপত্ৰসমূহ চৰকাৰক উভতাই দিয়ে। 1 নৱেম্বৰ 1980 আন্দোলনৰ নেতৃত্বই আহ্বান জনোৱা দিছপুৰলৈ বলক কাৰ্যসূচীত সেইদিনা কেইবা হাজাৰ আন্দোলনকাৰী দিছপুৰৰ সচিবালয় চৌহদত উপস্থিত হয়। এই কাৰ্যসূচীত যোগদান কৰিবলৈ ওলাই অহা অসম সচিবালয়ৰ কৰ্মচাৰী দিলীপ চক্ৰৱৰ্তী সচিবালয়ৰ চৌহদৰ ভিতৰতেই পুলিচৰ গুলীত নিহত হৈ শ্বহীদ হয়। 28 নৱেম্বৰ 1980 কটন মহাবিদ্যালয়ৰ ছাত্ৰাবাসত সোমাই CRP বাহিনীয়ে বৰ্বৰ অত্যাচাৰ চলায় আৰু আৱাসীসকলক গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ বাহিৰেও অসমৰ আন কেইবা ঠাইতো এইদৰে মহাবিদ্যালয়ৰ ছাত্ৰাবাসসমূহত আৱাসীসকলৰ ওপৰত CRP বাহিনীয়ে অত্যাচাৰ চলায়। বিদেশী বহিষ্কাৰ আন্দোলনৰ তীব্ৰতা যিমানেই বৃদ্ধি পাইছিল সিমানেই বাঢ়ি আহিছিল চৰকাৰৰ দমন নীতি। পুলিচ মিলিটাৰীৰ সন্ত্ৰাসৰ লগতে অসমৰ সংবাদ পত্ৰসমূহৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল 80 চনৰ ডিচেম্বৰ মাহত। এই সংবাদ পত্ৰসমূহে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনটোক সম্পূৰ্ণ সমৰ্থন দি ইয়াক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। চৰকাৰী নিষেধাজ্ঞা সত্ত্বেও অসমৰ বাতৰি কাকত আলোচনীসমূহে নিজস্ব স্থিতিত আপোচ কৰা নাছিল। উকা সম্পাদকীয় আৰু উকা পৃষ্ঠা প্ৰকাশ কৰি চৰকাৰৰ চেঞ্চৰশ্বিপ ব্যৱস্থাৰ বলিষ্ঠ প্ৰতিবাদ কৰিছিল। অসমৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে আন্দোলনকাৰী ছাত্ৰ যুৱকসকলক লৈ গঠন কৰা হৈছিল এক স্বেচ্ছাসেৱক বাহিনী।
শৃংখলাবদ্ধ অথচ আপোচবিহীনভাৱে আন্দোলনটো আগবঢ়াই নিয়াৰ বাবে স্বেচ্ছাসেৱক বাহিনীৰ সদস্যসকলক প্ৰশিক্ষণ দিয়া হৈছিল। বিভিন্ন অপপ্ৰচাৰৰ বিৰুদ্ধে অসম আন্দোলনৰ প্ৰকৃত সত্য ভাৰতৰ জনসাধাৰণক অৱগত কৰোৱাৰ উদ্দেশ্যে ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ উদ্যোগত দেশখনৰ বিভিন্ন ঠাইত প্ৰচাৰ অভিযানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। কেইবাটাও প্ৰতিনিধি দলে বিভিন্ন চহৰত সংবাদমেল, ৰাজহুৱা সভা, আলোচনা চক্ৰ আদিৰ আয়োজন কৰি আন্দোলনটোৰ প্ৰকৃত তথ্যপাতি ব্যাপকভাৱে প্ৰচাৰ কৰিছিল। ইতিমধ্যে অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ বাবে এটা শিক্ষাবৰ্ষ উচৰ্গা কৰা অসমৰ ছাত্ৰ ছাত্ৰীসকলক পুনৰ শিক্ষানুষ্ঠানলৈ ঘূৰাই অনাৰ বাবে 1980 চনৰ শেষৰ ফালে সদৌ অসম ছাত্ৰ সন্থাই সিদ্ধান্ত ল'লে। 1981 চনৰ আৰম্ভণিৰ পৰা অধ্যয়ন আৰু আন্দোলন সমান্তৰালভাৱে আগুৱাই নিবলৈ অসমৰ ছাত্ৰ সমাজে সংকল্প ল'লে। ইতিমধ্যে অসমত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, অসম উপদ্ৰৱ অঞ্চল আইন আৰু সেনাবাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত বিভিন্ন দমনমূলক ব্যৱস্থা আৰম্ভ হ'ল। অসমৰ সংবাদপত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ'ল। কিন্তু এনেবোৰ চৰকাৰী দমন নীতিৰ পাছতো আন্দোলনকাৰীসকলে অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি, অসম বন্ধ, পথ বন্ধ আদি বিভিন্ন অহিংস কাৰ্যসূচীৰে আন্দোলন দৃঢ়তাৰে চলাই গ'ল। 1979 চনৰ ডিচেম্বৰৰ পৰা 1982 চনৰ 19 মাৰ্চলৈকে মুঠ 3বাৰকৈ অসমত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। এই সময়ছোৱাত অসমত 3জনকৈ মুখ্যমন্ত্ৰীও সলনি হৈছিল। ইয়াৰ মাজতেই চলি আছিল আন্দোলনৰ বিভিন্ন কাৰ্যসূচী। সমানেই চলিছিল চৰকাৰৰ দমন, পীড়ন আৰু মাজে সময়ে আলোচনাৰ প্ৰক্ৰিয়া। কিন্তু সমাধানৰ সূত্ৰ সুদূৰ পৰাহত হৈয়ে থাকিল। 1982 চনৰ বছৰটোতো আন্দোলন অব্যাহত থাকিল। মুক্তি যুঁজাৰুসকলৰ অনশন, উকিলসকলৰ আদালত বৰ্জন, ৰাজ্যজুৰি কৃষক সমাৱেশ, গণসমাৱেশ, নিষ্প্ৰদীপ কাৰ্যসূচী, অসম বন্ধ, জনতা সান্ধ্য আইন আদি আন্দোলনৰ বিভিন্ন কাৰ্যসূচীৰে অসমৰ সংগ্ৰামী জনতাই বিদেশী বহিষ্কাৰ আন্দোলন আপোচবিহীনভাৱে আগবঢ়াই নিলে। এই বৰ্ষটোতে দিল্লীত ভাৰত চৰকাৰ, বিৰোধী ৰাজনৈতিক দল আৰু আন্দোলনৰ নেতৃবৃন্দৰ মাজত ত্ৰিপাক্ষিক মৃত্যু শপত খাই পুৰণি পুৰুষে হাত সাৱটি বহুতো হেৰুৱালে উদাৰতাক সতৰুৱে দুৰ্বলতা বুলি ল'লে আজি বজ্ৰৰ দৰে গৰ্জন কৰি সতৰুক উভৰাই জীয়াই থকাৰ যুঁজত নামিছা মৃত্যু শপত খাই। অসম আন্দোলন অসমীয়া মানুহৰ কেৱল আৱেগৰ বিস্ফোৰণ নাছিল। অবৈধ বিদেশীৰ অবাধ আগ্ৰাসনে খিলঞ্জীয়া জনগণৰ বাবে কঢ়িয়াই আনিছিল পৰিচয় তথা অস্তিত্বৰ সংকট। খিলঞ্জীয়া লোকৰ ভূমি বেদখল আৰু অৰ্থনৈতিক নিৰাপত্তাহীনতাৰ প্ৰশ্ন। আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ হ'ল। অনশন, পিকেটিং, অসহযোগ, অৱস্থান ধৰ্মঘট, সত্যাগ্ৰহ, গণসমাৱেশ, জোৰ সমদল, তেল অৱৰোধ, অসম বন্ধ, আইন অমান্য আন্দোলন আদি বিভিন্ন অহিংস গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীৰে অসম আন্দোলন বলিষ্ঠ ৰূপত আগবাঢ়ি গ'ল। অসম আন্দোলনৰ সময়তে ৰণধ্বনি, জনতা সান্ধ্য আইন, সংকল্প শিখা, নিষ্প্ৰদীপ আদি বিভিন্ন অভিনৱ কাৰ্যসূচীৰে অসমৰ আন্দোলনকাৰীসকলে গণতান্ত্ৰিক আন্দোলনৰ ইতিহাসত নতুন ধাৰা সংযোজন কৰিলে। 1980 চনৰ 10 ডিচেম্বৰত নগাঁৱত আৰু 19 এপ্ৰিল তাৰিখে গুৱাহাটীত লাখ লাখ জনতাই চৰকাৰী আন্দোলন দমন কৰিবলৈ জাৰি কৰা সান্ধ্য আইন ওফৰাই দিয়ে। অসমৰ ছাত্ৰ ছাত্ৰীসকলে 1980 চনৰ শিক্ষাবৰ্ষটো মাতৃভূমিৰ স্বাৰ্থ ৰক্ষাৰ সংগ্ৰামত বিসৰ্জন দিলে। পাঠ্যপুথি সামৰি পঢ়াশালীৰ পৰা ওলাই আহি তেওঁলোকে হাতত তুলি ল'লে অহিংস সংগ্ৰামৰ অস্ত্ৰ।
অসমৰ মহিলা সমাজে এই আন্দোলনত অতুলনীয় ভূমিকা ল'লে। হেজাৰ হেজাৰ কৰ্মচাৰীয়ে দেশতকৈ চাকৰি ডাঙৰ নহয় এই বুলি সংকল্প লৈ চৰকাৰৰ কঠোৰ নিৰ্দেশনাকো বুঢ়া আঙুলি দেখুৱাই আন্দোলনত জঁপিয়াই পৰিল। গাঁৱে ভূঞে জীয়ৰী বোৱাৰী কৃষক বনুৱা সকলোৱে অসম মৰিলে আমিও মৰিম এই বুলি বজ্ৰ নিনাদেৰে সংগ্ৰামী সমদলত চামিল হ'ল। এনেবোৰ ধ্বনিৰে অসমৰ আকাশ বতাহ মুখৰিত হ'ল। ছাত্ৰ সন্থাৰ নেতৃত্বত গঢ়ি উঠা এই অহিংস গণতান্ত্ৰিক আন্দোলনে পৃথিৱীজুৰি আলোড়ন সৃষ্টি কৰিলে। অসমৰ বাহিৰেও ভাৰতৰ বিভিন্ন ঠাইত তথা বিদেশতো অসম আন্দোলনৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হ'ল। স্বৰাজোত্তৰ ভাৰতৰ এয়া অন্যতম এক বৃহৎ গণ আন্দোলন ৰূপে স্বীকৃত হ'ল। দেশ বিদেশৰ সংবাদ মাধ্যমৰ লোকৰ অসমলৈ লানি নিচিগা সোঁত ববলৈ ধৰিলে। বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সংগঠনৰ নেতা কৰ্মীৰ আগমন হ'ল অসমলৈ এই অভূতপূৰ্ব গণজাগৰণ স্বচক্ষে চোৱাৰ বাবে। জানুৱাৰী 1980 অসম আন্দোলনৰ সময়ৰ পুলিচী নিৰ্যাতনৰ এক অন্যতম ক'লা অধ্যায়। আন্দোলন দমনৰ নামত উত্তৰ কামৰূপৰ বিভিন্ন ঠাইত সন্ত্ৰাস চলালে CRP বাহিনীয়ে। গাঁৱে গাঁৱে নিৰপৰাধী লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰা হ'ল। বহুতকে চিৰদিনলৈ ঘূণীয়া কৰা হ'ল। ঠায়ে ঠায়ে সান্ধ্য আইন জাৰি কৰা হ'ল। অতি জঘন্যতম কাৰ্যৰ পৰাও বিৰত নাথাকিল পৈশাচিক প্ৰবৃত্তিৰ চৰকাৰী সশস্ত্ৰ বাহিনী। অসংখ্য অসমীয়া জীয়ৰী বোৱাৰীৰ মৰ্যাদা হানি কৰা হ'ল। এনে নিৰ্লজ্জ বৰ্বৰ ৰাষ্ট্ৰ সন্ত্ৰাসে আন্দোলনৰ জ্বলাজুইত আৰু ঘিউ ঢালিলে। 18 জানুৱাৰী 1980 বিদেশী বহিষ্কাৰ আন্দোলনৰ এক অন্যতম প্ৰতিবাদী কাৰ্যসূচী আছিল তেল অৱৰোধ। অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজান, চাৰিগাঁও, চেকনি, নাৰেংগী আৰু বঙাইগাঁৱত থকা পাম্পিং ষ্টেচনসমূহত দিনে নিশাই পিকেটিং চলিল। দুলীয়াজানত এনে শৃংখলাবদ্ধ শান্তিপূৰ্ণ হাজাৰ হাজাৰ পিকেটিংকাৰীৰ ওপৰতেই 18 জানুৱাৰীৰ দিনা হঠাতেই আৰম্ভ হ'ল লাঠিচালনা, কন্দুৱা গেছ আৰু নিৰ্বিচাৰ গুলীচালনা। সেইদিনা 4জন সংগ্ৰামীয়ে পুলিচৰ গুলীত প্ৰাণ আহুতি দি শ্বহীদ হ'ল। শ শ আন্দোলনকাৰী লাঠিচালনা, গুলীচালনাত ঢলি পৰিল। শ শ পুৰুষ মহিলাৰ কেঁচা তেজেৰে দুলীয়াজান ৰাঙলী হ'ল। এই নিৰ্মম হত্যাকাণ্ডই ৰাজ্য কঁপাই গ'ল। আন্দোলনৰ চোক আৰু বাঢ়িল। গণৰাজ্য দিৱস, স্বাধীনতা দিৱস, অবৈধ বিদেশী বহিষ্কাৰৰ দাবীত আৰু পুলিচী নিৰ্যাতনৰ প্ৰতিবাদত অসমৰ ৰাইজে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ চৰকাৰী কাৰ্যসূচী বৰ্জন কৰিলে। কিন্তু অহিংস গণতান্ত্ৰিক পন্থা আৰু ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মান জনাই নিজাববীয়াকৈ গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস পালন কৰিলে। 2 ফেব্ৰুৱাৰী 1980 অসম আন্দোলনৰ ন্যায্যতা আনুষ্ঠানিকভাৱে স্বীকাৰ কৰি কেন্দ্ৰীয় চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাক আলোচনাৰ বাবে আমন্ত্ৰণ জনালে। 2 ফেব্ৰুৱাৰী তাৰিখে নতুন দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ আলোচনা অনুষ্ঠিত হ'ল। এই আলোচনাত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ অবৈধ বিদেশী অনুপ্ৰৱেশৰ সমস্যাটোৰ সমাধান বিচাৰি এখন স্মাৰকপত্ৰ প্ৰধানমন্ত্ৰীৰ ওচৰত দাখিল কৰিলে। অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আলোচনা আৰম্ভ কৰা হ'ল। কিন্তু আলোচনাত কোনো সমাধান সূত্ৰ নোলাল। আলোচনাৰ ব্যৰ্থতাৰ পাছতেই ঘোষিত হ'ল গণসমাৱেশ, গণসত্যাগ্ৰহ, অসহযোগ, পিকেটিং, জোৰ সমদল, জনতা সান্ধ্য আইন আদি আন্দোলনৰ ধাৰাবাহিক কাৰ্যসূচী। লাখ লাখ লোকৰ যোগদানেৰে আন্দোলন তীব্ৰতৰ হ'ল। 23 এপ্ৰিল 1980
আপোচবিহীন সংগ্ৰামৰ বাবে মৃত্যু সংকল্প লোৱা সংগ্ৰামী যুৱক দুলাল শৰ্মাই গুৱাহাটীৰ ৰাজপথত নিজৰ বুকু ফালি ৰক্তবৰ্ণ প্ৰতিজ্ঞাৰে লিখিলে, দেশ দিম, দেশ নিদিওঁ, দেশ দিম, দেশ নিদিওঁ, দেশ দিম, দেশ নিদিওঁ, দেশ দিম, দেশ নিদিওঁ। আন্দোলনৰ সময়ছোৱাত শান্তি সম্প্ৰীতি অটুট ৰখাৰ আহ্বানেৰে 1 মে তাৰিখে পালন কৰা হ'ল শান্তি আৰু সমন্বয় দিৱস। ৰাইজৰ মাজত সংগ্ৰামী চেতনা প্ৰাণৱন্ত কৰি ৰখাৰ উদ্দেশ্যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আন্দোলনকাৰীসকলে হাতত সংকল্প শিখালৈ দিন ৰাতি একাকাৰ কৰি যাত্ৰা আৰম্ভ কৰিলে। 3 মে তাৰিখে সন্ধিয়া গুৱাহাটীৰ জজ খেলপথাৰত সংকল্প শিখাক আদৰিলে এক জনসমুদ্ৰই। আত্মত্যাগৰ সংকল্প আৰু বেছি দীপ্তিমান হ'ল। 14 মে 1980 বিদেশী বহিষ্কাৰৰ দাবীত আৰু চৰকাৰী নিৰ্যাতনৰ প্ৰতিবাদত মুক্তিযোদ্ধাসকলে তেওঁলোকৰ তাম্ৰপত্ৰসমূহ চৰকাৰক উভতাই দিয়ে। 1 নৱেম্বৰ 1980 আন্দোলনৰ নেতৃত্বই আহ্বান জনোৱা দিছপুৰলৈ বলক কাৰ্যসূচীত সেইদিনা কেইবা হাজাৰ আন্দোলনকাৰী দিছপুৰৰ সচিবালয় চৌহদত উপস্থিত হয়। এই কাৰ্যসূচীত যোগদান কৰিবলৈ ওলাই অহা অসম সচিবালয়ৰ কৰ্মচাৰী দিলীপ চক্ৰৱৰ্তী সচিবালয়ৰ চৌহদৰ ভিতৰতেই পুলিচৰ গুলীত নিহত হৈ শ্বহীদ হয়। 28 নৱেম্বৰ 1980 কটন মহাবিদ্যালয়ৰ ছাত্ৰাবাসত সোমাই CRP বাহিনীয়ে বৰ্বৰ অত্যাচাৰ চলায় আৰু আৱাসীসকলক গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ বাহিৰেও অসমৰ আন কেইবা ঠাইতো এইদৰে মহাবিদ্যালয়ৰ ছাত্ৰাবাসসমূহত আৱাসীসকলৰ ওপৰত CRP বাহিনীয়ে অত্যাচাৰ চলায়। বিদেশী বহিষ্কাৰ আন্দোলনৰ তীব্ৰতা যিমানেই বৃদ্ধি পাইছিল সিমানেই বাঢ়ি আহিছিল চৰকাৰৰ দমন নীতি। পুলিচ মিলিটাৰীৰ সন্ত্ৰাসৰ লগতে অসমৰ সংবাদ পত্ৰসমূহৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল 80 চনৰ ডিচেম্বৰ মাহত। এই সংবাদ পত্ৰসমূহে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনটোক সম্পূৰ্ণ সমৰ্থন দি ইয়াক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। চৰকাৰী নিষেধাজ্ঞা সত্ত্বেও অসমৰ বাতৰি কাকত আলোচনীসমূহে নিজস্ব স্থিতিত আপোচ কৰা নাছিল। উকা সম্পাদকীয় আৰু উকা পৃষ্ঠা প্ৰকাশ কৰি চৰকাৰৰ চেঞ্চৰশ্বিপ ব্যৱস্থাৰ বলিষ্ঠ প্ৰতিবাদ কৰিছিল। অসমৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে আন্দোলনকাৰী ছাত্ৰ যুৱকসকলক লৈ গঠন কৰা হৈছিল এক স্বেচ্ছাসেৱক বাহিনী। শৃংখলাবদ্ধ অথচ আপোচবিহীনভাৱে আন্দোলনটো আগবঢ়াই নিয়াৰ বাবে স্বেচ্ছাসেৱক বাহিনীৰ সদস্যসকলক প্ৰশিক্ষণ দিয়া হৈছিল। বিভিন্ন অপপ্ৰচাৰৰ বিৰুদ্ধে অসম আন্দোলনৰ প্ৰকৃত সত্য ভাৰতৰ জনসাধাৰণক অৱগত কৰোৱাৰ উদ্দেশ্যে ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ উদ্যোগত দেশখনৰ বিভিন্ন ঠাইত প্ৰচাৰ অভিযানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। কেইবাটাও প্ৰতিনিধি দলে বিভিন্ন চহৰত সংবাদমেল, ৰাজহুৱা সভা, আলোচনা চক্ৰ আদিৰ আয়োজন কৰি আন্দোলনটোৰ প্ৰকৃত তথ্যপাতি ব্যাপকভাৱে প্ৰচাৰ কৰিছিল। ইতিমধ্যে অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ বাবে এটা শিক্ষাবৰ্ষ উচৰ্গা কৰা অসমৰ ছাত্ৰ ছাত্ৰীসকলক পুনৰ শিক্ষানুষ্ঠানলৈ ঘূৰাই অনাৰ বাবে 1980 চনৰ শেষৰ ফালে সদৌ অসম ছাত্ৰ সন্থাই সিদ্ধান্ত ল'লে। 1981 চনৰ আৰম্ভণিৰ পৰা অধ্যয়ন আৰু আন্দোলন সমান্তৰালভাৱে আগুৱাই নিবলৈ অসমৰ ছাত্ৰ সমাজে সংকল্প ল'লে। ইতিমধ্যে অসমত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, অসম উপদ্ৰৱ অঞ্চল আইন আৰু সেনাবাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত বিভিন্ন দমনমূলক ব্যৱস্থা আৰম্ভ হ'ল। অসমৰ সংবাদপত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ'ল। কিন্তু এনেবোৰ চৰকাৰী দমন নীতিৰ পাছতো আন্দোলনকাৰীসকলে অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি, অসম বন্ধ, পথ বন্ধ আদি বিভিন্ন অহিংস কাৰ্যসূচীৰে আন্দোলন দৃঢ়তাৰে চলাই গ'ল। 1979 চনৰ ডিচেম্বৰৰ পৰা 1982 চনৰ 19 মাৰ্চলৈকে মুঠ 3বাৰকৈ অসমত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। এই সময়ছোৱাত অসমত 3জনকৈ মুখ্যমন্ত্ৰীও সলনি হৈছিল। ইয়াৰ মাজতেই চলি আছিল আন্দোলনৰ বিভিন্ন কাৰ্যসূচী। সমানেই চলিছিল চৰকাৰৰ দমন পীড়ন আৰু মাজে সময়ে আলোচনাৰ প্ৰক্ৰিয়া। কিন্তু সমাধানৰ সূত্ৰ সুদূৰ পৰাহত হৈয়ে থাকিল। 1982 চনৰ বছৰটোতো আন্দোলন অব্যাহত থাকিল।
মুক্তি যুঁজাৰুসকলৰ অনশন, উকিলসকলৰ আদালত বৰ্জন, ৰাজ্যজুৰি কৃষক সমাৱেশ, গণসমাৱেশ, নিষ্প্ৰদীপ কাৰ্যসূচী, অসম বন্ধ, জনতা সান্ধ্য আইন আদি আন্দোলনৰ বিভিন্ন কাৰ্যসূচীৰে অসমৰ সংগ্ৰামী জনতাই বিদেশী বহিষ্কাৰ আন্দোলন আপোচবিহীনভাৱে আগবঢ়াই নিলে। এই বৰ্ষটোতে দিল্লীত ভাৰত চৰকাৰ, বিৰোধী ৰাজনৈতিক দল আৰু আন্দোলনৰ নেতৃবৃন্দৰ মাজত ত্ৰিপাক্ষিক আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। 1983 চন পুনৰ আৰম্ভ হয় আন্দোলনৰ এক নতুন উদগিৰণ। 4-5 জানুৱাৰীত দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ লগত আন্দোলনৰ নেতৃবৰ্গৰ ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হয়। এই আলোচনাও ব্যৰ্থ হয়। আলোচনাৰ পৰা ঘূৰি আহোঁতেই গুৱাহাটী বিমানবন্দৰতে আন্দোলনৰ নেতৃবৃন্দক গ্ৰেপ্তাৰ কৰে। 6 জানুৱাৰী তাৰিখে নিৰ্বাচন আয়োগে অসম বিধানসভাৰ নিৰ্বাচন 14, 17 আৰু 20 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰে। এইদৰেই অবৈধ বিদেশীৰ নাম থকা এখন অশুদ্ধ ভোটাৰ তালিকাৰে অসমৰ ৰাইজৰ ওপৰত নিৰ্বাচন জাপি দিয়া হ'ল। চৰকাৰৰ এনে সিদ্ধান্তৰ পাছতে আছু আৰু গণসংগ্ৰাম পৰিষদৰ নেতৃবৃন্দই নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত ঘোষণা কৰে। অসম বন্ধ, ঘেৰাও, পথ অৱৰোধ, পিকেটিং, জোৰ সমদল, নিষ্প্ৰদীপ, জনতা সান্ধ্য আইন, ভোটকেন্দ্ৰৰ চৌপাশে জনশূন্য অঞ্চল ঘোষণা আদি কাৰ্যসূচীৰে নিৰ্বাচন বৰ্জনৰ সংগ্ৰামে তীব্ৰ ৰূপ ধাৰণ কৰিলে। জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই দুটা মাহত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহু ঠাইত পুলিচৰ লাঠিচালনা, গুলীচালনা আৰু চৰম নিৰ্যাতন আৰম্ভ হ'ল।
খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।